গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি এটা গানৰ মাধ্যমেৰে আমাৰ মধ্যবিত্ত মানুহৰ, আমাৰ সাধাৰণ মানুহৰ জীৱনটোক দেখাব চেষ্টা কৰিম। ঠিক আছে, তো আমাৰ সাধাৰণ মানুহৰ, আমাৰ মধ্যবিত্ত মানুহৰ কি হয়, আমি যিবিলাক সপোন দেখা পাওঁ নহয়, সেই সপোনবিলাক সম্পূৰ্ণ নহয়, আধৰুৱা হৈ থাকি যায়। আমি সপোনবিলাক সজাবই নোৱাৰোঁ। কিয় নোৱাৰোঁ? এই গানটোৰ মাধ্যমেৰে আপোনালোকে গম পাব। ঠিক আছে, এই গানটো বহুত পুৰণা। মই ক্লাছ 10ত পঢ়ি থাকোঁতে শুনিছিলোঁ, কিন্তু গানটো মই ইউটিউবত বিচাৰি আছোঁ, গানটো পোৱা নাই। কিন্তু গানটো মোৰ হৃদয়ত আছে। ঠিক আছে, কিয় আছে? কাৰণ ময়ো এজন মধ্যবিত্ত শ্ৰেণীৰ মানুহ। ঠিক আছে, সেইকাৰণে এই গানটো মোৰ হৃদয়ত আছে। তো আমি সপোনবিলাক কিয় সজাব নোৱাৰোঁ? কিয় আমি সপোনবিলাক আমাৰ আধৰুৱা হৈ থাকি যায়? এই গানটোত সম্পূৰ্ণ শুনিলে আপোনালোকে গম পাব। মই গানটো গাব নোৱাৰোঁ, ঠিক আছে, গানটো মই মানে এটা এটা হেৰি মই কৈ যাম, আৰু তাৰ মাজত মই কৈ যাম যে আমাৰ এই বস্তুটো কিয় এনেকৈ হৈছিলে। ঠিক আছে, তো যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে ভাল পায়, তেতিয়াহ'লে মই এটা অনুৰোধ কৰিম, এটা প্ৰাৰ্থনা কৰিম, যাতে মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু মোৰ এটা প্ৰফাইল আছে, ফেচবুক প্ৰফাইল, তাতো ফ'ল' কৰি লয়। ঠিক আছে, তো আপোনালোকৰ অকণমান উৎসাহ, অকণমান প্ৰেৰণা মোক সাহস দিব এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবৰ কাৰণে। ঠিক আছে, তো আহক দেৰি নকৰোঁ, গানটোলৈ যাওঁ। গানটো এনে কি কয় আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ সপোনবিলাকৰ কথা। তো গানটো এনেকুৱা: অ' ককাই অ' সময়ে নিদিলে আশাৰ সপোন দিঠকত সজাবলৈ। অ' ককাই অ' সময়ে নিদিলে আশাৰ সপোন দিঠকত সজাবলৈ। ঠিক আছে, এটা আমাৰ সময় আছিলে, সেই সময়টোত আমি যোনটো সময় পাইছিলোঁ, সেই সময়কণ আমি অবাবত নষ্ট কৰিলোঁ। সেই সময়কণত আমি জীৱনটোক উপভোগত কৰাত লাগিলোঁ। সেই সময়কণত আমি প্ৰেমত পৰিলোঁ। সেই সময়কণত কাৰোবাৰ ভাল পাবলৈ ল'লোঁ। যোনটো সময়ত আমি সপোনবিলাক ৰচিব লাগিছিলে, আমি জীৱনটোক গঢ় দিব লাগিছিলে, সেই সময়কণত আমি কি কৰিলোঁ? ভাল পালোঁ, প্ৰেমত পৰিলোঁ, জীৱনটোক উপভোগ কৰিলোঁ। এইবিলাক কৰোঁতে আমাৰ সময়টো নষ্ট হৈ গ'ল। সেই সময়কণ কেতিয়াও নষ্ট কৰিব নালাগে। মই নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিম, যেতিয়া আমি কলেজত পঢ়ি থাকোঁ, আমি সেই কলেজত পঢ়ি থকা সময়কণৰ পৰাই আমি আমাৰ সপোনটোক ৰচিব লাগে, আমাৰ জীৱনটোক গঢ়িব লাগে, আমাৰ জীৱনটোক গঢ় দিবলৈ চেষ্টা কৰিব লাগে। সেই সময়ত আমাৰ প্ৰেমত পৰা বা ভাল পোৱা বা জীৱনটোক উপভোগ কৰা সময় নহয়। সেই সময়কণ আমাৰ জীৱনটোক গঢ় দিয়ে, কিন্তু সেই সময়কণ আমি অবাবত নষ্ট কৰি দিওঁ। জীৱনটোক উপভোগ কৰিবলৈ বহুত সময় থাকে। ঠিক আছে, পিছত বহুত সময় পোৱা যায়, কিন্তু জীৱনটোক গঢ় দিবলৈ পিছত সময় পোৱা নাযায়। তো যোনটো সময় আমি পাওঁ নহয়, সেই সময়কণ অবাবত নষ্ট কৰিব নালাগে। তো এই গানটোৰ মাধ্যমেৰে এটাই বস্তু বুজে: অ' ককাই অ' সময়ে নিদিলে আশাৰ সপোন দিঠকত সজাবলৈ। সময়ে নিদিয়া নহয়, আচলতে আমি সময়ক সৎ ব্যৱহাৰ কৰিব নোৱাৰিলোঁ। ঠিক আছে, তাৰপিছত কৈছে: অ' ককাই অ' পৰিৱেশ নেপালোঁ জীৱনৰ বাটত পোহৰ বিচাৰিবলৈ। আমাক এটা পৰিৱেশ লাগে জীৱনৰ বাটত। আমি সপোনবিলাক ৰচিবৰ কাৰণে, সপোনবিলাক সজাবৰ কাৰণে এটা পৰিৱেশ লাগে। কিন্তু আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ কাৰণে কি হৈ যায়? আমাৰ মধ্যবিত্ত, আমাৰ সাধাৰণ মানুহৰ সাধাৰণতে কি হৈ যায়? সম্পূৰ্ণ চাৰিওফালে নিগেটিভ থাকে। নিজৰ ঘৰখনৰ পৰা আদি কৰি পেলাই চাৰিওফালে মাত্ৰ নিগেটিভ চিন্তাধাৰা থাকে, নিগেটিভ কথা বতৰা থাকে। আনৰ সমালোচনা, আনক কথা পতা, আনৰ হিংসা কৰা, আনৰ কথা পতা, এইবিলাক লৈ পেলাই আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহবিলাক ব্যস্ত হৈ যায়। আৰু তেতিয়াই কি হৈ যায়? আমি সেইবিলাক নিগেটিভ আমাৰ চিন্তাধাৰাত, আমাৰ মানসিকতাত সোমাই সোমাই আমি সপোনবিলাকৰ কথা পাহৰি পেলাওঁ। ঠিক আছে, আৰু এই বস্তুটো মোৰ লগত হৈছিলে। মোৰ লগত কেনেকুৱা হৈছিলে? যেতিয়া মই সপোন দেখা পাইছিলোঁ, যেতিয়া মই সপোনবিলাক মানে সজাবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়া মোৰ দেউতা এনেকুৱা আছিলে যে এইটো আমাৰ বংশত নাই, এইটো তই কৰিব নোৱাৰ, এইটো তই কৰিব নোৱাৰ। তো মোৰ যোনটো মন যাব সেইটোহে কৰিব পাৰিম। তো মোক যদি জোৰ জবৰদস্তি কয় তই এইটো কৰিব নোৱাৰ, তেতিয়াহ'লে আমাৰ সপোনবিলাক ৰচা যিটো হেৰি থাকে, সেইটো নাইকিয়া হৈ যায়।
তো অভিভাৱকসকলক মই এটাই অনুৰোধ যে ল'ৰা ছোৱালীক সদায় এটা পৰিৱেশ দিব লাগে যে সিহঁতে নিজৰ সপোনবিলাক ৰচিব পাৰে। তেওঁলোকৰ এটা মনোভাৱ থাকে, এটা ভাৱ থাকে ন, যে এইটো মই কৰিলে ভাল হ'ব, এইটো কৰিলে মোৰ ভাল হ'ব। ঠিক আছে, আমাৰ চিন্তাধাৰা, আমাৰ ডাঙৰ মানুহৰ চিন্তাধাৰাৰ লগত আমাৰ আমাৰ ল'ৰা ছোৱালীৰ চিন্তাধাৰা নিমিলে। আমি যোনটো কৰিছিলোঁ সেইটো আমাৰ বেলেগ আছিলে, আৰু আহিব লগা দিনত তেওঁলোকৰ চিন্তাধাৰাটো বেলেগ হ'ব। গতিকে তেওঁলোকৰ চিন্তাধাৰাৰ মতত তেওঁলোকক কাম কৰিবলৈ দিবলৈ আমি এটা সুযোগ দিব লাগে। ঠিক আছে, অভিভাৱকসকলে সুযোগ দিব লাগে, এটা পৰিৱেশ দিব লাগে। আমি ল'ৰা ছোৱালীৰ ওচৰত কেতিয়াও নিগেটিভ কথা পাতিব নালাগে, আনৰ সমালোচনা কৰিব নালাগে, আনৰ হেৰি কৰিব নালাগে। কিন্তু আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ আটাইতকৈ ডাঙৰ কথা কি, ল'ৰা ছোৱালীক ওচৰত বহাই লৈ পেলাই আনৰ সমালোচনা কৰোঁ। ঠিক আছে, সেই পৰিৱেশকণ নাপাওঁ। সেইকাৰণে কৈছে, অ' ককাই অ', পৰিৱেশ নেপালোঁ জীৱনৰ বাটত পোহৰ বিচাৰিবলৈ, হয়নে? দুবেলা দুমুঠি বিচাৰি ফুৰোতেই সময় গুচি গ'ল, সময় গুচি গ'ল। তাৰপিছত কি হৈ যায়, যেতিয়া আমাৰ সময়বিলাক গুচি যায়, আমাৰ সময়বিলাক শেষ হৈ যায়, এটা সময় আহি পৰে, তেতিয়া আমাৰ এটাই থাকে, আৰু এটাই কাম থাকে যে ঘৰখন চলাবৰ কাৰণে, আমাৰ পেটটো ভৰাবৰ কাৰণে দুবেলা দুসাঁজ কেনেকৈ গোটাওঁ, সেই চিন্তাতে আমাৰ জীৱনটো গুচি যায়। ঠিক আছে, কাৰণ সময় থাকোঁতে আমি সেই আমাৰ যোনটো জীৱনটোক গঢ় দিব লাগিছিলে, আমি সময় থাকোঁতে যোনটো আমি জীৱনটোক সপোনবিলাক ৰচিব লাগিছিলে, সেই সময়টো আমি উপভোগ কৰা বা প্ৰেমত পৰা বা ভাল পোৱাৰ নামত কটালোঁ। এতিয়া চাওক, প্ৰেমত যোনটো সময়ত প্ৰেমত পৰিছিলোঁ, সেই প্ৰেম পৰা সময়টোত সেই প্ৰেমটো আমাৰ পিছলৈ থাকিবনে? কেতিয়াও নাথাকে। কিয় নাথাকে? এই গানটোৰ মাধ্যমেৰে শুনি গৈ থাকিব, তেতিয়া আপোনালোকে গম পাব যে আমি কলেজৰ সময়ত যোনটো প্ৰেম কৰোঁ বা আমি ভাল পাওঁ, সেই প্ৰেম পিছলৈ থাকে নে নাথাকে, বা কিয় নাথাকে, সেইটো এই গানৰ মাধ্যমেৰে গম পাই যাব। ঠিক আছে, তো নৱপ্ৰজন্ম আপোনালোকক মানে একদম অনুৰোধ, ঠিক আছে, অন্তৰৰ পৰা অনুৰোধ কৰিছোঁ, যাতে সেই সময়কণ প্ৰেমৰ নামত বা উপভোগৰ নামত জীৱনটো নষ্ট নকৰিব। সেই সময়কণত নিজৰ জীৱনটোক গঢ় দিয়াৰ চেষ্টা কৰক, নিজৰ সপোনবিলাক ৰচিবলৈ চেষ্টা কৰক। ঠিক আছে, সেই সময়কণ বহুত মূল্যৱান। পিছত সেই সময়টো জীৱনটো গঢ়িবৰ কাৰণে সেই সময়কণ নাপায়, কিন্তু উপভোগ কৰিবলৈ সময় ধেৰ পাব। ঠিক আছে, প্ৰতিভা আছিল জীৱনত বহুতো, বিকাশ আজিও নহ'ল। প্ৰতিভা আছিল জীৱনত বহুতো, বিকাশ আজিও নহ'ল, হয়নে? আমাৰ প্ৰত্যেকৰে এটা এটা প্ৰতিভা থাকে। আমি যেতিয়া এই সংসাৰত জন্ম লওঁ নহয়, আমাৰ প্ৰত্যেক মানুহৰে এটা এটা প্ৰতিভা থাকে। কিন্তু সেই প্ৰতিভাখিনিক বিচাৰিবৰ কাৰণে এটা পৰিৱেশ লাগিব, এটা সুযোগ লাগিব। কিন্তু সেই সুযোগবিলাক, সেই পৰিৱেশটো আমি নাপাওঁ। কিয় নাপাওঁ? আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে। আমাৰ মধ্যবিত্ত শ্ৰেণীত সদায় নিগেটিভ চলি থাকে। ঠিক আছে, আমাৰ ঘৰৰ পৰা আদি কৰি পেলাই চাৰিওফালে নিগেটিভে পোৱা যায়। আমি যদি কাৰোবাৰ আমাৰ জীৱনটোৰ কথা সুধিবলৈ যাওঁ নহয়, যে এইটো এনেকুৱা কৰিলে কি হ'ব, না 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 এইটো নকৰিবি, সেইটো নকৰিবি, এইটো নকৰিবি, সেইটো নকৰিবি, নকৰিবি নকৰিবি কওঁতে আমাৰ মানে মানসিকতাত এটাই সোমাই যায় যে আমি সঁচাকৈ একো কৰিবই নোৱাৰোঁ নেকি, আমাৰ সাধাৰণ মানুহ সদায় সাধাৰণ হিচাপেই থাকিব লাগিব নেকি। ঠিক আছে, তো আমাৰ সেইটো প্ৰতিভাখিনিক আমি বিচাৰিবই নোৱাৰোঁ। তো সেইটো আটাইতকৈ ডাঙৰ কথা হৈছে কি, যে অভিভাৱকসকলে সেই সুযোগটো দিব লাগে, সেই সুবিধাকণ দিব লাগে, যাতে তেওঁৰ নিজৰ ল'ৰা ছোৱালীয়ে প্ৰতিভাখিনিক বিচাৰিবৰ কাৰণে সুবিধা পায়, নিজৰ প্ৰতিভাখিনিক বিচাৰি পায়। সেইকাৰণে সদায় ল'ৰা ছোৱালীৰ ওচৰত কেতিয়াও নিগেটিভ কথা পাতিব নাপায়, কাৰোবাৰ সমালোচনা কৰিব নালাগে, কাৰোবাৰ হিংসামূলক কথা পাতিব নাপায়। ঠিক আছে, যিকোনো কাম ল'ৰা ছোৱালীৰ ওচৰত কৰিব নালাগে। ল'ৰা ছোৱালীক সদায় এটা পৰিৱেশ দিব লাগে, যাতে তেওঁলোকে নিজৰ প্ৰতিভাখিনিক বিচাৰি পায়। আৰু যাৰ প্ৰতিভা দেখা পোৱা যায় যে মোৰ ল'ৰাটোৰ এইটো প্ৰতিভা আছে, তে সেই ল'ৰাটোক সেই প্ৰতিভাৰ ওপৰত কাম কৰিবলৈ দিব লাগে। কিন্তু আমাৰ কি হৈ যায়, আমাৰ মধ্যবিত্ত মানুহৰ এটাই চিন্তাধাৰা যে তই এইবিলাক কৰিব নোৱাৰ, মোৰ এইটো মই কৰিব দিব নোৱাৰোঁ, তই এইটো কৰিব নোৱাৰ, তই এনেকৈ কৰ, সেনেকৈ কৰ। তো তাক আমি প্ৰেছাৰাইজত
ৰাখি দিওঁ, ঠিক আছে। আৰু সেই বস্তুটো মোৰ লগত হৈছিলে বন্ধুসকল। মই যেতিয়া জীৱনত কিবা এটা সপোন দেখা পাইছিলোঁ যে মই এইটো কৰিম, মই এইটো কৰি পালে মই ডাঙৰ হ'লে এইটো কৰিম, আৰু তাক লৈ পেলাই মই কাম কৰা যেতিয়া চেষ্টা কৰিছিলোঁ, তেতিয়া মোৰ দেউতাই মোক মানা কৰিছিলে, মোক বাধা দিছিলে। আনকি মোৰ NCC ড্ৰেছযোৰ নি পেলাই দিছিলেগৈ, ঠিক আছে। মানে বহুত ফালৰ পৰা মই বাধা পাই গৈছিলোঁ। মোক এনেকুৱা কৰিছিলে যে তই এইটো কৰিব নোৱাৰ, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, ঠিক আছে। মোৰ বংশত এইবিলাক নাই। মই যদি মেকানিকেল পঢ়িব যাওঁ, মোৰ বংশত এইবিলাক নাই। মানে এটা মোৰ দেউতাৰ মানে কি আছিলে, এটা অহংকাৰ আছিলে, আৰু সেই অহংকাৰতে মোৰ লাইফটোক ধ্বংস কৰি দিলে। তেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীক, আমাৰ যদিও কিবা অহংকাৰ থাকে নহয়, সেই অহংকাৰ আমাৰ ল'ৰা ছোৱালী ধ্বংস কৰি দিব পাৰে। সেইকাৰণে ল'ৰা ছোৱালীক সদায় এটা পৰিৱেশ দিব লাগে, যাতে তাহাঁতৰ নিজৰ প্ৰতিভাখিনিক বিচাৰি পাই নিজৰ প্ৰতিভাত কাম কৰি পেলাই বিকাশ কৰিব পাৰে, ঠিক আছে। বোকাৰ পদুমৰ দৰে অজানিতে এদিন দেখোন জহি খহি গ'ল। তো বোকাৰ পদুমৰ দৰে অজানিতে এদিন দেখোন জহি খহি গ'ল। তো যেনেকৈ বোকাত পদুম ফুলে নহয়, তেনেকৈ আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ, আমি সেই বোকাৰ মাজত থকাই দৰে। কাৰণ আমাৰ চাৰিওফালে, ঘৰৰ পৰা আদি কৰি চাৰিওফালে নিগেটিভ। যেনেকৈ এপাহ পদুম চাৰিওফালে বোকাই থাকে, তেনেকৈ আমাৰ চাৰিওফালে নিগেটিভ থাকে। হয়নে নাই বন্ধুসকল, ক'ব দেই, মই নাজানো, কিন্তু মই অভিজ্ঞতাৰে যিখিনি পাইছোঁ সেইটো কৈছোঁ, আৰু গানটোত সেইটোকে পাওঁ। মোৰ সেই গানটো মই নিজক সেই গানটোত বিচাৰি পাওঁ, ঠিক আছে। তো আপোনালোকে কেনেকুৱা হয় নাজানো। আৰু নৱপ্ৰজন্মক এটাই কওঁ যে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে, ঠিক আছে, আমাৰ জীৱনটো বহুত কঠিন। এই জীৱনটোক সজাবৰ কাৰণে বহুত কঠিন। সেইকাৰণে আমাৰ যিখিনি সময় থাকে নহয়, বহুত মূল্যৱান সময়। সেই সময়কণ কেতিয়াও অবাবত নষ্ট নকৰিব। সেই সময়কণ প্ৰেম, ভাল পোৱা এইবিলাকত নকটাব, নহ'লে এদিন পস্তাবলগীয়া হ'ব, ঠিক আছে। প্ৰতিভা আছিল জীৱনত বহুতো, বিকাশ আজিও নহ'ল। বোকাৰ পদুমৰ দৰে অজানিতে এদিন জহি খহি গ'ল। যেনেকৈ বোকাৰ পদুমপাহ বোকাৰ মাজতে ফুলে, বোকাৰ মাজতে আকৌ মৰহি যায়, তেনেকৈ আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাক আমি কি হয়, আমি নিগেটিভৰ মাজতে ডাঙৰ হ'লোঁ, এই মধ্যবিত্ত শ্ৰেণীতে ডাঙৰ হ'লোঁ, আকৌ আমাৰ জীৱনটো এই মধ্যবিত্ত শ্ৰেণীতেই শেষ হৈ যায়। আমি কিবা ডাঙৰ ভাবিবই নোৱাৰোঁ, ঠিক আছে। ভাবিব নোৱাৰা এটা পৰিৱেশেই পাওঁ। বহুতৰ ক্ষেত্ৰত নহয়, মই বহুতৰ ক্ষেত্ৰত নকওঁ, কিন্তু বহুতৰ ক্ষেত্ৰত হৈ যায়। বহুতৰ ক্ষেত্ৰত সেই সুবিধাখন পায়, মধ্যবিত্ত হ'লেও বহুতে সেই সুযোগকণ ল'ৰা ছোৱালীক দিয়ে, কিন্তু আমাৰ বহুতৰে সেই সুযোগকণ নাপাওঁ, কাৰণ আমাৰ পৰিৱেশটো তেনেকুৱা থাকে যে আমি মাত্ৰ নিগেটিভেই পাওঁ, ঠিক আছে। সেইকাৰণে আমাৰ বোকাৰ পদুম বোকাতেই মৰহি যায়, ঠিক আছে। আহাৰে ঘৰখন সময়ৰ সোঁতত, আজি দেখোন উটি ভাহি গ'ল, ঠিক আছে। আশাৰে ঘৰখন সময়ৰ সোঁতত এদিন দেখোন উটি ভাহি গ'ল। তো আমাৰ আশাত ঘৰখন মানে কি, আমাৰ আশাৰে ঘৰখন মানে আমাৰ আশাৰ যিটো সপোন, সেই সপোনবিলাক কি হয়, সময়ৰ সোঁতত উটি গুচি যায়। আমি সেই সপোনবিলাক ৰচিবই নোৱাৰোঁ, আমাৰ সময়ৰ সোঁতত সেইখিনি উটুৱাই লৈ গুচি যায়, ঠিক আছে। আমি সপোনবিলাক ৰচিবৰ কাৰণে সুবিধাই নাপাওঁ, সুযোগেই নাপাওঁ, ঠিক আছে। তো ঘৰখন কেনেকৈ সজাম, সপোনবিলাক কেনেকৈ সজাম, সেই সপোনবিলাক সময়ৰ সোঁতত উটি গুচি যায়, ঠিক আছে। সেয়ে হ'বলা বুকুৰ আপোন, মৰমে মোৰ আঁতৰি গ'ল। সেয়ে হ'বলা বুকুৰ আপোন, মৰমে মোৰ আঁতৰি গ'ল। তো বন্ধুসকল চাওক, আৰু সেই যিসকল উঠি অহা নৱপ্ৰজন্ম, তেওঁলোকে এই বস্তুটো মনত পেলাওক, ভাবক। সেয়ে হ'বলা বুকুৰ আপোন, মৰমে মোৰ আঁতৰি গ'ল। যেতিয়া আমাৰ মাজত একো দেখা নাপায়, আমাৰ মাজত একো মানে আমাৰ যোগ্যতা একো দেখা নাপায় নহয়, কোনো আমাৰ লগত নাথাকে।
যাক আমি কলেজৰ দেউনাত কলেজৰ সময়ত যাক আমি ভাল পাইছিলোঁ, যাক প্ৰেমত পৰিছিলোঁ, তেওঁ যেতিয়া সেই সময়কণ যে তাৰ বাবেই নষ্ট হ'ল, তেওঁ সেইটো কেতিয়াও বুজি নাপায়। তেওঁ এটাই চাব যে মোৰ জীৱনটো ইয়াৰ লগত থাকিলে কেনেকুৱা হ'ব। যদি মোৰ জীৱনটোৱে মই সজাব নোৱাৰিলোঁ, তো মই আনৰ জীৱনটো কেনেকৈ মানে ভাল কৰিব পাৰিম, সজাব পাৰিম। ঠিক আছে। তেওঁৰ যোনটো আশা, সেই আশাটো আমি কেতিয়াও পূৰা কৰিব নোৱাৰোঁ। তো তেওঁ মোৰ লগত কেনেকৈ থাকিব? সেইকাৰণে বুকুৰ আপোন মৰমী আঁতৰি গুচি যাব, যেতিয়ালৈকে আমি জীৱনটোক গঢ় দিব নোৱাৰোঁ। তো সেই কলেজৰ দেউনাত যদি আমি কাৰোবাক ভাল পাইছোঁ, প্ৰেমত পৰিছোঁ নহয়, তেওঁ যে আমাৰ জীৱনত পিছত যে আমাৰ লগ দিব, তেওঁ থাকিব, সেইটো কেতিয়াও কেতিয়াও বাস্তৱ হ'ব নোৱাৰে। হয়তো কাৰোবাৰ হৈ যায়, কিন্তু বাস্তৱ কেতিয়াও নহয়। কাৰণ কিয় নহয়? যদি জীৱনটোক আমি সজাবই নোৱাৰোঁ, আমাৰ কোনো যোগ্যতাই নাথাকে, তেতিয়াহ'লে কোন আমাৰ লগত আহিব? হয়নে? তো সেই সময়কণ য'ত প্ৰেমত পৰা সময়কণ নহয়, আমি সেই সময়কণ সৎব্যৱহাৰ কৰি আমাৰ সপোনটোক ৰচিব লাগিছিলে। আমাৰ জীৱনটোক গঢ় দিব লাগিছিলে। কিন্তু আমি অবাবত নষ্ট কৰিলোঁ। আৰু আজি এই গানটোৰ দৰে আমি গাব লাগিব যে পোকাৰ পদুমৰ দৰে অজানিতে এদিন মৰহি গ'ল, জহি খহি গ'ল। আশাৰে ঘৰখন সময়ৰ সোঁতত উটি গুচি গ'ল। জীৱনটোকে পঁচা কাঠৰ দৰে নাও সাজি ললো। জীৱন লাষ্টত কি হ'ব? জীৱন তোক পঁচা কাঠৰ দৰে নাও সাজি ললো। তো পঁচা কাঠৰ নাও সাজিলে কি হ'ব আপোনালোকে নিজে চিন্তা কৰক। সেই পঁচা কাঠৰ নাওৰ দৰে আমাৰ জীৱনটো হৈ পৰে। ভৰ সাগৰতে বঠা হেৰুৱালো, ইপাৰ সিপাৰ নেপালো। ভৰ সাগৰত বঠা হেৰুৱালো, ইপাৰ সিপাৰ নেপালো। জীৱনটো শেষ হৈ গ'ল। এতিয়া মোৰ 45 ইয়াৰ্ছ। এতিয়া মই হতাশ হৈ গৈছোঁ যে মই কি কৰিম এতিয়া? মই কোনফালে যাম? মই কি কৰিম? ইজনে ক'ব তই কাম কৰ, ইটোৱে ক'ব ইটো কৰ, সিটোৱে ক'ব সিটো কৰ। ঘৰত ক'ব মোৰ এইটো নাই, ইটোৱে ক'ব সিটো কৰ। এইটো সময়ত মই সপোন ৰচিম, নে ঘৰটোক মেনেজ কৰিম, নে কি কৰিম? তো এই ভৰ সাগৰত মোৰ বঠাপাত হেৰুৱাই পেলালোঁ নে? তো এই বঠাপাত হেৰুৱাই পেলোৱাৰ লগে লগে এই ভৰ সাগৰত মোৰ কি হ'ব আপোনালোকে নিজে চিন্তা কৰক। বন্ধুসকল, এইকাৰণে মই গানটোক লৈ পেলাই মই ভাবিছিলোঁ ভিডিঅ' এটা বনাম, আৰু আজি এইটো বনাবলৈ সক্ষম হৈছোঁ। জানো কেনেকুৱা হৈছে নাজানো। ঠিক আছে। তো সেইকাৰণে যেতিয়া সময় থাকে, সেই সময়কণ আমি সৎব্যৱহাৰ কৰিব লাগে। আৰু সময় আটাইতকৈ মূল্যৱান সময় কোনকণ? যোনখন আমাৰ 22-25 বছৰ বয়সত যেতিয়া আমাৰ সময় পাওঁ নহয়, সেই সময়কণ বহুত মূল্যৱান। সেই সময়কণত আমি জীৱনটোক ৰচিবৰ কাৰণে, জীৱনটোক গঢ় দিবৰ কাৰণে, আমাৰ সপোনবিলাক ৰচিবৰ কাৰণে চেষ্টা কৰিব লাগে। সেই সময়কণত আমি প্ৰেমত পৰি বা অবাবত নষ্ট কৰি, জীৱনটোক উপভোগ কৰি নষ্ট কৰিব কেতিয়াও নালাগে। জীৱনটোক উপভোগ কৰিবলৈ বহুত সময় পোৱা যাব, কিন্তু জীৱনটোক গঢ় দিবৰ কাৰণে সময় পিছত নাপায়। সেইকাৰণে সময় থাকোঁতে নিজৰ জীৱনটোক গঢ় দিব লাগে। ঠিক আছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। এই গানটোৰ মাধ্যমেৰে মই সম্পূৰ্ণ গানটো গাই নিদিলোঁ। ঠিক আছে। তো অকণমান সোঁৱৰাই দিছোঁ আপোনালোকক। ককাই সময়ে নিদিলে আশাৰ সপোন পৃথকত সজাবলৈ। ককাই পৰিৱেশ নেপালো জীৱনৰ বাটত পোহৰ বিচাৰিবলৈ। দুবেলা দুমুঠি বিচাৰি ফুৰোতেই সময় গুচি গ'ল। প্ৰতিভা আছিল জীৱনত বহুতো, বিকাশ আজিও নহ'ল। বোকাৰ পদুমৰ দৰে অজানিতে আজি দেখোন জহি খহি গ'ল। আশাৰে ঘৰখন সময়ৰ সোঁতত উটি বাঢ়ি গ'ল। সেয়ে হবলা
বুকুৰা পোন মৰমি মূৰা তৰি গ'ল। জীৱনটোকে পঁচা কাঠৰ দৰে নাও সাজি ললো ভৰ সাগৰতে বঠা হেৰুৱালো ইপাৰ সিপাৰ নেপালো। হয় না? জীৱনৰ শেষত আমি ইপাৰ সিপাৰ নোপোৱা হৈ যাওঁ। কাৰণ এটা সময় আহি পৰে, সেই সময়ত মই সপোনটোকে ৰচিম নে ঘৰখনকে চলাম নে মই কাক কি কৰিম, মই মেনেজ কৰিবলৈ আমাৰ হাতত সময়েই নাথাকে। গতিকে যোন সময়ত সময় থাকে নহয়, সেই সময়তে নিজৰ জীৱনটোক গঢ় দিব লাগে, নিজৰ সপোনবিলাক ৰচিব লাগে। পিছলে যদি থাকে নহয়, সেইটো আমি অসম্ভৱ যে আমি আকৌ জীৱনটোক গঢ় দিব পাৰিম। জীৱনটোক উপভোগ কৰিবৰ কাৰণে বহুত সময় পোৱা যায়, জীৱনটোক গঢ় দিবৰ কাৰণে কিন্তু সময় বহুত কম থাকে। সেই সময়কণ যোনকণ সময় পাওঁ নহয়, সেইটো মূল্যৱান সময়, সেই সময়কণতে নিজৰ জীৱনটোক গঢ় দিয়াৰ চেষ্টা কৰিব লাগে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে সঁচাকৈ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এনেকুৱা ভিডিঅ' আপোনালোকে সদায় পাই থাকিব, সদায় চেষ্টা কৰিম এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিবৰ কাৰণে, যাৰ মাধ্যমেৰে সকলোৰে যাতে ভাল হয়, হয়নে না? তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।